everyone, welcome back to EcoHipat e-learning platform. Aji loi ahisu Minerals of Assam series or last class to. So Minerals of Assam part 3. Aji am continue korim with the remaining minerals of Assam. So first time we about gypsum. Gypsum code pai Ahoma gypsum what could use hoy? So gypsum, which is used in the chemical industries and in manufacturing of plaster of Paris and cements, is found in Assam. So cement manufacture korute ba plaster of Paris manufacture korute use hoy gypsum namor a particular mineral to. In Assam, it is found in the Dimasa Reserve Forest of Karbi Hills. So Karbi Hills or Dimasa Reserve Forest. Dimasa Reserve Forest, Karbi Hill, মানে আমাৰ কাৰ্বি আংলঙৰ তাত পোৱা যায় near Badarpur of Kachar district পোৱা যায় almost and near Haflong and Madhur of North Kachar. So North Kachar, Kasar বা Kachar বুলি কৈছো Kachar region to আৰু কাৰ্বি আংলঙ region to পোৱা যায় gypsum. Then আহে clay. আচ্ছা ইয়াত আৰু এটা কথা মনত ৰাখি ল'ব যে কাৰ্বি আংলং আৰু কাছাৰৰ কোনটা জায়গাত পোৱা যায় ডিমাছা ৰিজাৰ্ভ ফৰেষ্টত পোৱা যায় বদৰপুৰ নামৰ এৰিয়াটোত পোৱা যায় আৰু ক'ত পোৱা যায় হাফলং মহুৰ হাফলং আৰু মহুৰ আৰু বদৰপুৰ কাছাৰ আৰু কাৰ্বি আংলঙৰ পোৱা যায় ডিমাছা ৰিজাৰ্ভ ফৰেষ্টত তাৰপিছত আহে ক্লে মানে আমাৰ যোনটো মাটিৰ পৰা আমি বেলেগ মূৰ্তি বনোৱা হয় ক্লে মাটিৰ পৰা একচুয়ালি বহুতখিনি ভগৱানৰ মূৰ্তি যিবিলাক আমি নিজৰ ঘৰত ৰাখো ক্লে পৰা বনোৱা হয় সো ক্লে বেলেগ প্ৰকাৰ আছে ঠিক আছে ইয়াত যোনখিনি ইয়াত মেনশন আছে অৰেঞ্জ কালাৰ দি বোল্ড হৈ আছে না এইখিনি ডিফাৰেন্ট টাইপস অফ ক্লে হয় ফায়াৰ ক্লে ফুলাৰ্স আৰ্ট এনেকে বেলেগ ক্লে আছে সো কোনগিটা ক্লে বা কোনটো টাইপ অফ ক্লে অসমৰ কোনটো জায়গাত পায় হেতু চাই যাম ইয়াতে আপোনালোকৰ কাৰণে মুখস্থ কৰা বস ইমানখিনি আছে যোনখিনি হাইলাইটেড আছে মানে যোনখিনি ইয়াত ৰঙীন হৈ আছে না সেইখিনি মুখস্থ কৰিলে হ'ল প্ৰিলিমছৰ কাৰণে যে ফুলাৰ্স আৰ্ট ক'ত পায় সো ভেৰিয়াছ টাইপস অফ ক্লে are found in Assam ফুলাৰ্স আৰ্ট পাইছে আমাৰ ভূটান খুটি আৰু সুবংখাতা ভূটান খুটি দুইটা বিটিআৰ আছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত আছে মই বড়োলেণ্ড লিখিছো ইয়াত সুবংখাতা আৰু ভূটান খুটি দুটাই আছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বিটিআৰ next one আমি চাম about fire clay fullers are again one type of clay হয় fire clay used in glass and cement industry fire clay use কৰা হয় cement industry আৰু glass বনাওতে আইনা বনাওতে বা যোনবিলাক আমি গ্লাছৰ বটল ইউজ কৰো হেবিলাকত ইউজ কৰা হয় fire clay deposits occur along the cold belt of Margherita Lido cold belt আমি পঢ়িছো হয় নাই আমাৰ যোনটো প্ৰথম ক্লাছ আছিলে মিনাৰেলছ অফ আসামত তাত আমি পঢ়িছো about Margherita আৰু Lido cold belt তিনচুকীয়াত আছে তিনচুকীয়া ডিস্ট্ৰিক্টত আছে তাতে এই কোল বেল্টটো মাৰ্ঘেৰিটা ৰিডৰ কোল বেল্টটোতে এটা পায় ফায়াৰ ক্লেটো যোনটো নেকি গ্লাছ বনাতে ইউজ হয় নেক্সট টাইম যেতিয়া গ্লাছৰ বটলটা কিনিব মনত পেলাব যে ফায়াৰ ক্লে আছে ফায়াৰ ক্লে ক'ত আছে মাৰ্ঘেৰিটা ৰিডো কোল বেল্টত দেন আহে কাউলিন অৰ চাইনা ক্লে used in manufacturing crockeries sanitary wares and electrical goods so যোনবিলাক আজিকালি আমি কয় হেবিলাক কিনুতে কোন যেটা আমি crockeries কিনো আমি কওঁ যে এটো বোন চাইনা হয় so চাইনা ক্লে বা কাউলিন আমি সাধাৰণতে দেখো যে এইবিলাক প্লেট আছে প্লেটবিলাক চাইনা ক্লে পৰা বা কাউলিনৰ পৰা বনোৱা হয় প্লেট মানে প্লাষ্টিক প্লেট নহয় সাধাৰণতে যত এটা প্ৰপাৰ সাউন্ড এটা আহে না এটো তোমাৰ তাৰ ষ্ট্ৰাকচাৰ বেলেগ হয় হেবিলাক প্লেট আৰু তেনেকুৱা প্লেট বা গ্লাছ বা ডিশ বিলাকৰ প্ৰাইস বেছি থাকে সো চাইনা ক্লেটো পোৱা গৈছে ক'ত কাৰ্বি আংলং ফাউন্ড ইন হিলভেটা সিলোনিজান এণ্ড দেওপানী এৰিয়া সো কাৰ্বি আংলঙত পোৱা যায় কাৰ্বি আংলঙত বেছিভাগ মিনাৰেলছ পোৱা যায় হয় আমাৰ অসমত সো কাৰ্বি আংলঙৰ হিলভেটা সিলোনিজান আৰু দেওপানীত পোৱা যায় কাউলিন বা চাইনা ক্লে দেন আহে হোৱাইট ক্লে বগা ক্লে হোৱাইট ক্লে good quality white clay deposits exist at দেওপানী হিলভেটা and সিলোনিজান again দেওপানী হিলভেটা আৰু সিলোনিজান ইয়াত SHEEL আছে SHILBHET of Hilveta SHEELVIT of Hilveta so বেলেগ আমি ইউজ কৰো ওয়ার্ডস বিলাক কেতিয়াবা বেলেগ হ'ব পাৰে অলপ মান অ্যালফাবেট বিলাক বাট again same place ঠিক আছে এই হিলভেটা আৰু এই হিলভেটা একেটা জায়গায় হয় so এই হোয়াইট ক্লে আৰু কাউলিন বা চাইনা ক্লে লগত এটো মুখস্থ ৰাখিলে হ'ল যে চাইনা ক্লে বা কাউলিন বা চাইনা ক্লে আৰু হোয়াইট ক্লে এইগিটা কাৰ্বি আংলঙৰ কি একে তিনটা জায়গাতে পায় দেওপানী হিলভেটা আৰু সিলোনিজান এই তিনটা জায়গাতে পোৱা হয় এই দুই প্ৰকাৰৰ ক্লে তাৰপাছত শেষত আহে এলুভিয়েল ক্লে deposits are also occur at Khetri Dharapur and Azara areas of Kamrup district so Kamrup rural or Khetri then Dharapur আৰু Azara এইগিটা এৰিয়াছত পোৱা যায় আমাৰ alluvial clay ঠিক আছে সো কে প্ৰকাৰৰ আমি ক্লে চালো আমি চালো 5 types of clay fullers
ফায়াৰ ক্লে, কাউলিন or চাইনা ক্লে, হোৱাইট ক্লে আৰু একেবাৰে শেষত আছে এলুভিয়েল ক্লে আৰু দুটা ক্লে আছে কাউলিন বা চাইনা ক্লে আৰু ছেকেণ্ডটো হৈছে হোৱাইট ক্লে যোনকেইটা নেকি একেখন ডিষ্ট্ৰিক্টৰ একেকেইটা জেগাতে পোৱা যায় কাৰ্বি আংলঙৰ শিলভেটা শিলনিজান আৰু দেওপানী So next, আমাৰ যোনটো মিনাৰেল তালাক বহা আগতে আমাৰ ইকুইপতে লৈ আহিছে ইনফেক্ট লঞ্চ কৰিছে ক্ৰেছ কোৰ্ছৰ নতুন বেচ অনলাইন আৰু অফলাইন মই দুইটাতে লঞ্চ কৰা হৈছে সো দ্যাট আপোনালোকৰ প্ৰিলিমছ ক্ৰেক কৰাত কোনো যাতে বাধা বিঘিনি নাহে অসমীয়া ভাষাত আমি প্ৰস্তুতি কৰাইছো আৰু এই গোটেই কোৰ্ছটো লঞ্চ কৰা হৈছে ফৰ আ প্ৰাইচ অফ 6000 rupees গোটেইখিনি ইয়াত ফিচাৰ্ছ আছে মেনশ্যন আছে আপোনালোকে কল কৰিব পাৰে ইন দিছ পাৰ্টিকুলাৰ নম্বৰ ইয়াত কল কৰি আপোনালোকে গোটেইখিনি ডাটা পাই যাব নম্বৰটো হৈছে 0361 319 3570 03613193193570 ইয়াত ফোন কৰিলে আপোনালোকে গোটেইখিনি তথ্য পাব about the course. Now second mineral is second নহয় তোমাৰ third mineral হয় mica. In Northeast India, mica is found mainly in the rocks of the Meghalaya Karbi Plateau. So Meghalaya আৰু Karbi মেঘালয় আৰু কাৰ্বি যোনটো জিঅগ্ৰাফিকেল হিষ্ট্ৰী আছে এটা মই ফাৰ্ষ্ট কথা কৈছিলো সৰুকে চমুকে যদি চোৱা নাই বা চাই ল'ব মেঘালয় আৰু কাৰ্বি এৰিয়াতে কাৰ্বি প্লেটো এৰিয়াটোতে বেছিভাগ মিনাৰেল পোৱা যায় আৰু তেনেকে মাইকাও এইটো এৰিয়াতে পোৱা যায় হোৱাইট মাইকা ইজ এভেইলেবল ইন দ্য ধলামাৰা হিলছ অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট এডজইনিং দ্য মেঘালয় প্লেটো চ' গোৱালপাৰা যোনটো ডিষ্ট্ৰিক্ট আছে মেঘালয় প্লেটোৰ লগত এডজইনিঙত আছে মানে ওচৰে পাজৰে আছে চ' গোৱালপাৰা ধলামাৰা পাহাৰত পায় ধলামাৰা হিলছ তাত পায় হোৱাইট মাইকা এন এছ লেপিডোলাইট অৰ লিথিয়াম মাইকা লেপিডোলাইট আৰু লিথিয়াম মাইকা একে প্ৰকাৰৰ মাইকা দুটা বেলেগ বেলেগ নাম সেম মাইকা ঠিক আছে লিথিয়াম মাইকা ক'ত প্ৰেজেন্ট আছে ইট ইজ প্ৰেজেন্ট এট দ্য নৰ্থেন টিপ অফ দ্য ধীৰবিল ইন ধুবুৰী ডিষ্ট্ৰিক্ট ধুবুৰীত আছে ধীৰবিল ধুবুৰী ডিষ্ট্ৰিক্টত আছে ধীৰবিল সেই ধীৰবিলৰ উত্তৰৰ পিনে নৰ্থন টিপটো পিনে পোৱা যায় লিথিয়াম মাইকা বা লেপিডোলাইট চ' মাইকা ক'ত ক'ত পোৱা যায় গোৱালপাৰাত পোৱা যায় কাৰণ গোৱালপাৰা বৰ্ডাৰ শ্বেয়াৰ কৰে মেঘালয়ৰ লগত গোৱালপাৰাৰ ধলামাৰা পাহাৰত পোৱা যায় ধলামাৰা হিলছত পোৱা যায় আৰু ধীৰবিলত পোৱা যায় ধীৰবিল আছে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত চ' এইকেইটা জেগা হৈ গ'ল মাইকাৰ লোকেশ্যন নেক্সট আমাৰ আহে কোৱাৰ্টছ এণ্ড ফেলছপাৰ চ' কোৱাৰ্টছ আৰু ফেলছপাৰ আমি একেলগে পঢ়িম বিকজ যেনেকে হোৱাইট ক্লে বা কাউলিনৰ একে হয় লোকেশ্যনছ খিনি ঠিক তেনেকে কোৱাৰ্টছ আৰু ফেলছপাৰ লোকেশ্যন একে হয় কোৱাৰ্টছ এণ্ড ফেলছপাৰ কমনলি ইউজ ইন দ্য গ্লাছ এণ্ড চেৰামিক ইণ্ডাষ্ট্ৰি ক'ত ইউজ হয় গ্লাছ বনাওঁতে আৰু চেৰামিক ইণ্ডাষ্ট্ৰিত ইউজ হয় আৰু নট ফাউণ্ড ইন লাৰ্জ কোৱান্টিটিজ ইন দ্য ৰিজন চ' অসমত বহুত লাৰ্জ কোৱান্টিটি বা বহুত সংখ্যাত পোৱা নাযায় এগেইন চেৰামিক ইণ্ডাষ্ট্ৰি মানে গম পাইছে নহয় ন যোনটো আমাৰ ধুনীয়া ধুনীয়া যোনবোৰ পট আছে মানে ফুলৰ ধুনীয়া যোনবিলাক তাত থাকে য'ত ফুলবিলাক ধুনীয়াকে সজাই থয় প্লাষ্টিকৰ ফুলবিলাক বিশেষকৈ সজাই থয় তাত সেইটো হয় চেৰামিক দেন এগেইন আমি চেৰামিক প্লেট খাওঁৱে চেৰামিক প্লেটত বিয়া সবাহে চেৰামিক প্লেটে ইউজ হয় আজিকালি ইনফেক্ট বিয়াততো চেৰামিক প্লেটে থাকে চ' এইবিলাক চেৰামিক হয় গ্লাছটো আপোনালোকে গম পায় যদিও কম সংখ্যা আছে তথাপিতো however a good quantity of this mineral are found to occur at Hahim in Kamrup, Rangsali Silveta in Karbi Anglong যদিও বহুত কম আছে তথাপিতো কামৰূপৰ হাহিমত পোৱা যায় কোৱাৰ্টছ আৰু ফেলছপাৰ আৰু কাৰ্বি আংলঙৰ শিলভেটা আৰু ৰাংচালিত পোৱা যায় কোৱাৰ্টছ আৰু ফেলছপাৰ Besides quartz is also found at Pancharatna Hill of Gwalpara district. Gwalpara districtor Gwalparar Pancharatna Hillতো পোৱা যায় quartz. Now বহুত জায়গাত গোৱালপাৰা কাৰ্বি আংলং একদম কমন দিম ৰিজন এইটোৱে যে কাৰ্বি আংলঙত মেঘালয় প্লেটো এক্সটেনশ্যনে হয় এটা কাৰ্বি প্লেটো আৰু গোৱালপাৰায়ো বৰ্ডাৰ শ্বেয়াৰ কৰে মেঘালয়ৰ লগত এজ আ ৰিজাল্ট সেই ডেকান ৰিজনৰ যোনখিনি ৰিমেইনছ আছে যোনখিনি কোৱালিটি আছে অফ দ্য লেণ্ড সেইটো শ্বেয়াৰ কৰে গোৱালপাৰাই সেইকাৰণে গোৱালপাৰাত বহুতখিনি মিনাৰেলছ আমি দেখিবলৈ পাইছো কোৱাৰ্টছ আৰু ফেলছপাৰ ক'ত পায় কামৰূপ কাৰ্বি আংলং গোৱালপাৰা কামৰূপৰ হাহিমত পায় কাৰ্বি আংলঙৰ শিলভেটা আৰু ৰাংচালিত পায় আৰু গোৱালপাৰাৰ পায় পঞ্চৰত্ন হিল বা পঞ্চৰত্ন পাহাৰত কোৱাৰ্টছ পাই পোৱা হৈছে নেক্সট আমি চাম বেৰিল Beryl contains beryllium which is used in the preparation of special alloy with copper. So copper লগত mix কৰি এটা special alloy বনোৱা হয় এই বেৰিলৰ পৰা বেৰিল আৰু কপাৰ মিক্স কৰিলে বেৰিল আৰু কপাৰ মিক্স কৰিলে এটা বিশেষ ধৰণৰ এটা ধাতু প্ৰিপেয়াৰ কৰিব পাৰি This mineral has become very important of late as beryllium is used in the nuclear reactors as moderator বৰ্তমান বহুত ইম্পৰ্টেন্ট হৈছে বেৰিল কাৰণ বেৰিল ইউজ হয় as a moderator nuclear weapon বা নিউক্লিয়াৰ ৰিয়েক্টৰছত মডাৰেটৰ বহুত দৰকাৰ হয় নহলে ফুটি শেষ হৈ যাব সব সে মডাৰেটৰৰ কাৰণে ইউজ হয় বেৰিল স্মল কোৱান্টিটিজ have been found in Karbi Anglong again Karbi Anglong হয় নে Karbi Anglong and at Darka Karmajua and Rangsali of Southern Kamrup so Southern Kamrupতো পোৱা গৈছে so sorry Gwalpara
কামৰূপ নহয় গোৱালপাৰা আৰু কাৰ্বি আংলং এই দুটা জেগাতে কম কোৱান্টিটি স্মল কোৱান্টিটি হয় বেছিকে নাই বেৰিল অসমত বেছিকে পোৱা নাযায় সেইকাৰণে হয়তো আপোনালোকে বহুতে হয়তো এই পাৰ্টিকুলাৰ মিনাৰেলটো নামটো ফাৰ্ষ্ট টাইম শুনিব পাৰে সো বেৰিল পোৱা যায় কাৰ্বি আংলং গোৱালপাৰা স্মল কোৱান্টিটিত পোৱা যায় বেছিকে নাপায় দাৰকা খাৰমাজুৱা আৰু ৰাংচালি পোৱা যায় বুলি কৈছে দেন আমাৰ আজি লাষ্টৰ যোনটো মিনাৰেল আজি আমি শেষ কৰিম ক্লাছটো উইথ দ্য মিনাৰেল গ্ৰেনাইট সো গ্ৰেনাইট যথেষ্টখিনি পোৱা হয় অসমত Assam has granite deposits particularly in district like Gwalpara, Kamrup, Karbi Anglong. Again same district, right? Because these three are somehow or the other connected with the Meghalaya Plateau, which is the extension of the Deccan Plateau. Again, যদি মই কি কৈ আছো extension Deccan Plateau কি কৈছো যদি বুজা নাই প্লিজ এবাৰ ক্লাছ 1 টো চাই লব মিনাৰেলছ অফ আসামৰ তাত ধুনীয়াকৈ মই আকি মেলি বুজাই থোৱা আছে ঠিক আছে সো কাৰ্বি আংলং ক'ত পায় গ্ৰানাইট কাৰ্বি আংলং মাহামায়া বৰজুৰি শিলনিজান আৰু বেলুঘাট কাৰ্বি আংলঙৰ মাহামায়া বৰজুৰি শিলনিজান বেলুঘাটত পোৱা যায় গ্ৰানাইট কামৰূপৰ দুধকৰি হিল আৰু আগাছিয়া হিলত পোৱা যায় দুধকৰি পাহাৰ আৰু আগাছিয়া পাহাৰত পোৱা যায় এগেইন গ্ৰানাইট কোনটো পাহাৰত পোৱা যায় গোৱালপাৰা এবাৰ কামৰূপ হৈ গ'ল গোৱালপাৰা কোনটো পাহাৰত আছিলে গ্ৰানাইট পঞ্চৰত্ন হিল জাস্ট পঢ়ি গৈছিলো ঠিক আছে সো কামৰূপৰ দুধকৰি আৰু আগাছিয়া হিলত পোৱা যায় গ্ৰানাইট আৰু গোৱালপাৰাৰ দামাল সাপলেনকাদা কাকিৰা পাগলাটেক এণ্ড খুটামাৰি সো এইবিলাক যোনবিলাক জেগা মেনশ্যন কৰিছো মই ইয়াত আমাৰ গভৰ্ণমেণ্ট অফ আসামৰ ৱেবছাইট আছে তাত মেনশ্যন আছে সো গোৱালপাৰা দামাল সাপলেনকাদা কাকিৰা পাগলাটেক এণ্ড খুটামাৰিত পোৱা যায় আমাৰ গ্ৰানাইট সো গ্ৰানাইট কোন হল গোৱালপাৰা কামৰূপ আৰু কাৰ্বি আংলং সো আজি ক্লাছটো শেষ হোৱাৰ আগতে আমাৰ এটা কোৱেশ্চন আছে ভেৰি ইজি কোৱেশ্চন একদম তেনে সাধাৰণ কোৱেশ্চন ভেৰি ইজি কোৱেশ্চন দিছে একদম মানে PYQ বহুত বাৰ আহিছে APSC হক ডিপাৰ্টমেন্টাল এক্সামত হক প্ৰিভিয়াছ কোৱেশ্চন বহুত বাৰ আহিছে এটো সো এই অজগৰ পাহাৰটো যেনেকৈ পঞ্চৰত্ন পাহাৰটো আছে না পঞ্চৰত্ন পাহাৰটো দৰে অজগৰ পাহাৰত অজগৰ পাহাৰটো গোৱালপাৰাত থাকে মানে গোৱালপাৰাত আছে থাকে নহয় গোৱালপাৰাতে আছে থাকিব নালাগে কি বা মানিছো মানুহ নহয় না আমিহে থাকো সো গোৱালপাৰাত আছে অজগৰ হিলছ পঞ্চৰত্ন হিল যেনেকৈ গোৱালপাৰাত আছে তেনেকৈ অজগৰ হিল গোৱালপাৰাত আছে প্ৰশ্নটো এইটো হৈছে which of the following mineral is found in অজগৰ হিল of গোৱালপাৰা ডিস্ট্ৰিক্ট গোৱালপাৰা ডিস্ট্ৰিক্টৰ অজগৰ হিলত কোনবিধ ধাতু পোৱা যায় কোনটো মিনাৰেল পোৱা যায় কোনটো খনিজ পোৱা যায় ধাতু নহয় সৰি কোনটো খনিজ পোৱা যায় কোনটো মিনাৰেল পোৱা যায় গ্ৰানাইট গোল্ড সিলিমেনাইট কোল মই ইমানটো কলে হল যে ABCD ভিতৰত গোৱালপাৰাৰ অজগৰ পাহাৰত গ্ৰানাইট পোৱা যায় নে সোণ বা গোল্ড পোৱা যায় নে সিলিমেনাইট পোৱা যায় নে কোল পোৱা যায় আনসাৰটো ডেসক্ৰিপচনত থাকিব কিন্তু আনসাৰটো ডেসক্ৰিপচনত নোচোৱাকে আপোনালোকে এটেম্প কৰিব ঠিক আছে জনাব কোনটো পোৱা যায় আৰু শেষ কৰাৰ আগতে আমাৰ যোনটো প্ৰিলিমছ টেষ্ট সিৰিজ লঞ্চ কৰিছে সেইটো অলৰেডি লঞ্চ হৈ গৈছে উইকলি টেষ্ট সিৰিজ হয় ফৰ প্ৰাইস অফ 2000 रुपीस ইয়াত সেকশনাল টেষ্ট হ'ব ফুল লেংথ টেষ্ট হ'ব আসাম কাৰেন্ট এফেয়াৰ্স হক আসাম স্পেসিফিক হক সিসেট হক বা এনে কাৰেন্ট এফেয়াৰ্স হক ইননৰ্মেল কাৰেন্ট এফেয়াৰ্স হক বা ফুল লেংথ টেষ্ট হক সো গুটেইখিনি টেষ্ট পাব ফৰ প্ৰাইস অফ रुपीस 2000 रुपीस মাত্ৰ 2000 টকা আপোনালোকৰ কাৰণে অনা হৈছে পাৰ্টিকুলাৰ প্ৰিলিমছ টেষ্ট সিৰিজটো আৰু কোনটো নাম্বাৰ ফোন কৰিব মই আগতে কলো হয় না 0361319570 ক্লাছটো শেষ কৰিছো ক্লাছটো PDF টো আপোনালোকে এই পাৰ্টিকুলাৰ টেলিগ্ৰাম চেনেলটোত পাব যদি জয়েন কৰা হোৱা নাই এতিয়ালৈকে তেন্তে দিস ইজ দ্য স্ক্যানাৰ স্ক্যান কৰক জয়েন কৰক ইয়াৰ PDF এই ক্লাছটো PDF এই পাৰ্টিকুলাৰ চেনেলটো শেয়াৰ কৰি দিয়া হ'ব ক্লাছ যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু মোক জনাবলৈ নাপাহৰিব যে কোনটো খনিজ পোৱা যায় গোৱালপাৰা অজগৰ হিলত থ্যাংক ইউ